নিযুত মইনা আঁচনিৰ আজি শুভ আৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ শুভ আৰম্ভ কৰা হয় নিযুত মইনা আঁচনি শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে নিযুত মইনা আঁচনি এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ছাত্ৰীক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য একাদশ শ্ৰেণীৰ ছাত্ৰীক প্ৰতিমাহে প্ৰদান কৰা হ'ব 1000 টকাকৈ সৰ্বাধিক 10 মাহলৈ বছৰত মুঠ 10000 টকা প্ৰদান কৰিব একাদশ শ্ৰেণীৰ ছাত্ৰীক স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীক প্ৰতিমাহে 10 মাহলৈ প্ৰদান কৰা হ'ব 1250 টকা স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ 10 মাহলৈ বছৰত মুঠ 25000 টকা প্ৰদান কৰিব স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যেটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে সন্তানৰ মাতৃ হৈছে এগৰাকী ছোৱালী শিক্ষাৰ যেটো স্পেস তাক যদি আমি এটা বছৰো বঢ়াব পাৰো দুটা বছৰো বঢ়াব পাৰো তিনিটা বছৰো বঢ়াব পাৰো তেতিয়া হলে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰো টিনেজ প্ৰেগনেন্সি যেটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰো আৰু ছোৱালী সকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰো এয়া নিযুত মইনা আঁচনি শুভ আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আন্তঃৰাজ্যিক লখিমপুৰ বালিকা মহাবিদ্যালয়ত নিযুত মইনা আঁচনি ৰাজ্যৰ ছাত্ৰীসকলৰ আৰ্থ সামাজিক সবলীকৰণৰ লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ আৰম্ভ কৰে এই উপলক্ষে লখিমপুৰ বালিকা মহাবিদ্যালয়ত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় এই কাৰ্যসূচীত স্থানীয় বিধায়ক মানৱ ডেকা আৰু জিলা আয়ুক্ত গায়ত্ৰী দেৱীদাস ইয়ালিংগে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম স্নাতকৰ ছাত্ৰীক এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰে অনুষ্ঠানটোত ভাষণ দি বিধায়ক মানৱ ডেকাই আশা প্ৰকাশ কৰে যে এই আঁচনিৰ অধীনত লখিমপুৰ জিলাখনৰ ভিতৰতে সৰ্বাধিক সংখ্যক ছাত্ৰী উপকৃত হ'ব লখিমপুৰ বালিকা মহাবিদ্যালয়ত স্থিতি শিক্ষাৰ প্ৰসাৰ ঘটোৱাত আৰু সমাজৰ পৰা বাল্য বিবাহ উৎখাত কৰাত এই আঁচনিখনে বিশেষ প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিলে বিধায়কগৰাকীয়ে এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞা উপাধ্যক্ষ দিলীপ বৰাকে আদি কৰি অন্যান্য অধ্যাপক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে অনুষ্ঠানটোৰ আধাৰে মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ মাহমুদা বেগমে